মুখ্যমন্ত্ৰীয়ে সদায় উল্টা কথাই বুজে। কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই কৈছিল যে ভাৰতবৰ্ষৰ ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত গৈ আছে। হয়তো আমাৰো অসমৰ ভাল ভাল ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ কৰ্ণাটকলৈ যায়। আমাৰ অসমৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ কৰ্ণাটকত কাম কৰি আছে। সেইখিনি আমাৰ অসমৰে ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত আছে। এইখিনি কথা প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই ক'লে যে বিজেপিৰ চৰকাৰ থকা ৰাজ্যবোৰতে কিয় কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ গৈছে। এই ছেমি কণ্ডাক্টৰ আঁচনি মাত্ৰ গুজৰাট আৰু অসম য'ত বিজেপি চৰকাৰ আছে তাতে কিয় গৈছে। তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ আছে, হায়দৰাবাদত আমাৰ ইঞ্জিনিয়াৰবোৰ আছে, অসমৰ ইঞ্জিনিয়াৰ কৈছে। বেংগলোৰত আমাৰ অসমৰ ইঞ্জিনিয়াৰ ষ্টাৰ্টআপ এণ্টাৰপ্ৰেনৰবোৰ বেংগলোৰত আছে, কিন্তু তাত আমাৰ মাত্ৰ কংগ্ৰেছ চৰকাৰ থকা বাবেহে এই কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ তাত যোৱা নাই নেকি, যাৰ ফলত আমাৰ ভাল ভাল ইঞ্জিনিয়াৰবোৰ বঞ্চিত হৈছে। কথা কওঁতে তেওঁ আৱেগিক হ'ল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁতো কেতিয়াও চিধা কথা বুজি নাপায়, সদায় উল্টাহে বুজে আৰু উল্টা কথাহে অসমৰ ৰাইজক বুজাবলৈ চেষ্টা কৰে। অসমৰ ৰাইজে বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ দেখিছে, বুজিছে, জানিছে আৰু মুখ্যমন্ত্ৰীৰ কথাৰ আজিৰ তাৰিখত অসমৰ ভিতৰত গ্ৰহণযোগ্যতাটো নাই।